এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ তিনিচুকীয়া দিনজান ঘাটত নাও দুৰ্ঘটনা এই ঘটনাত এজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে কথপি ৰক্ষা মহিলাসহ এটি নাবালক দিনজানৰ ঘাটৰ পৰা দধিয়ালৈ ৰাওনা হৈছিল এই নাওখন আৰু তেতিয়াই সংঘটিত হয় এই ঘটনাটো জানিব পৰা মতে প্ৰায় 8জন মান যাত্ৰী আছিল এই নাওখনত হঠাৎ নাওখন দুৰ্ঘটনা হয় আৰু নাওখন ডুবিবলৈ আৰম্ভ কৰে তেনে সময়তেই স্থানীয় মনোজ পৰয়া নামৰ ব্যক্তিজনে বচাবলৈ যাওঁতেই দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও শেষত ভাগৰি যোৱাত নাওখনত নিজে বাচিবৰ কাৰণে সহায় লব যায় তেতিয়া নাওখনত থকা বাকি ব্যক্তি কেইজনে গুৰিয়াই নাওখনৰ পৰা পেলাই দিয়ে আৰু তেতিয়াৰ পৰাই মনোজ পৰয়া নিখোজ হৈ আছে আৰু এছডিআৰএফ বাহিনী আৰু গুইজান আৰক্ষী অভিযান অব্যাহত ৰাখিছে मेरी अपनी गिरा रहती सब कोई भागत रहे तो बोडे बोडे हेती लागले बजरा बजरी तो मोर बाप बचाई जाते रहे 3 दिन डूब रहे 3 दिन डूब रहे तो तीनों जन के बचाले मोर बाप बोटे उठबो बोले से कि के लगी लगी कुछ के मुराई दिली इतना रे बोले पारबो আর মই ওকর উপরি কোনো নাই দেখি কোনো बोले নাই পারো না কি হল ঘটনাটা কি তোমার ডেটার কি হল ওকে লगी লगी कुछ के मुराई दिली মানে বুটা উঠিব বিচাৰিছিলে তাক মেডিকিটা যোনটা বসালে যে এই তাৰপিছত বুটা উঠি গলে যাওতে এই আপোনাৰ যোনটো বাঁহ বুলি কওঁ যে এটো যেটা গুটাই কিনি নাও পৰা পেলাই দিছে মেডিকিটা মানে ওয়েট বেছি হৈ যাব বুলি নমাইলে হিয়ে বসাইছে মানুহকিটা ওয়েট বেছি হৈ কিমান যাব মানুহ আছিল কিবা জানা নেকি না এগুলা কোনো মই আপনি মুখে শুনে দিই না আর কোনো बोले নাই পারো কি নাম আছে তোমাৰ দেউতাৰ নাম মনোজ পৰয়া ঘৰ কোন জায়গা দিলজান বাজাৰ লাগে কি কৰে তেখেতে আমি কৰিয়ে বুলিয়ে আনিলা বেচি খাইলা ক'ৰ পৰা আনে খৰি তাৰ পৰা আনে এখন নাওতে আহিছিলে নেকি আপোনাৰ আপুনি কৈ দিয়ক আপুনি কৈ দিয়ক তাত ঘূৰিবলৈ আহিছিলে তাৰপিছত কি হ'লগে ইয়াত মানুহ কিটা দেখিছে নাওটো ডুবি গৈছে না এই মানুহ কিটা বাঁচাব গৈছিলে আচ্ছা 3টা মানুহ বাঁচালে বুলি কৈছে তাৰপিছত এই নাওটো উঠিব কৈছে তাত লাঙিডাল কিছু নদীত পেলাই দিলে মানুহ আৰু কিবা সুধিবলৈ কোৱাৰ পৰা আহিছিলোঁ মইতো এইটো নাজানো ছাৰ আমি ইয়াত বহি আছিলোঁ বহাৰ পাছত মানে এইটো বহুত কোৱালিটি খালে কোৱালিটি হোৱাৰ পাছত আমি চাইছোঁ মানুহজনী ডুবি আছিলে তেতিয়া দুটা মানে আমাৰ যিটো আদিবাসী ল'ৰা আছিলে মনোজ আছে মনোজৰ পৰাহে দুটা ছোৱালী আছিল বোৱাৰী মানুহ আছিলে আৰু এটা ল'ৰা আছিলে কোচত লৈছিলে সেই কোচত লৈ কিনে মানে ইয়াক বচাব লৈছিলে বচালে দুজনক উঠালে নাওকাত উঠাই কিনে লৈ গ'লে সিহঁতে উঠাই কিনে গুৰ মাৰিলে লাট মাৰি কিনে ডুবাই দিলে ডুবাৰ পাছততো এইটো ওলাব নোৱাৰিলে বুট কৰি লৈ কিনে পলাই গ'লে আমি চিঞৰি আছিলোঁ কেলে তহঁতি এনেকুৱা কৰি দিবি তাৰপিছত আমাক কৈছে কি তহঁতি নাজানি বুলি বুটটো লৈ ওলাই গ'ল ডাইৰেক্ট ওলাৰ পাছত আমি মানে বটটো ষ্টক কৰি দিয়াৰ পৰা কোনো নাই যিটো মানুহক মাতি লৈ তাৰপিছত আমি বুটটো এৰিব দিম সেইবোৰ কথাত আৰু তাৰপিছত থানাত ফোন কৰিলে আমাৰ বজাৰ কমিটি কোনোবা মৰিছে বুলি ক'ব পাৰে মনোজৰ পৰা মানে সি বচাবলৈ যাওঁতে বচাইছিলে 3টা মানুহক বচালে মিৰি মানুহ বচালে 3টা কিমান মানুহ আছিলে মিৰি মানুহ 8টা মান আছিলে 8টা মান আছিলে এটা ঢুকালে আৰু 3টা সিহঁতক 7টা মান বচাই লৈ গ'ল আৰু এজনক অলপ মেডিকেল এডমিট কৰি আছে মানে চাবা 2টা আধাজন সিহঁতি নাছিলে মানে অহা আছিলে ৰাতিপুৱা সিহঁতি গৈছিলে মানে বজাৰ চজাৰ কৰি কিনে বজাৰ কৰি কিনে গৈছিলে আৰু ইও তাৰ বুটত আছে ইটো মটীয়া কাম কৰিছিলে 20 টকা 10 টকাৰ কাৰণে মানে ই লৈ যায় আৰু অহা যোৱা কৰে সিহঁতৰ লগত গৈছিলে কিজান কি সিহঁতৰ লগত হ'ল কিনচেন কিজান সেইটো খুন্দাত লাগিল নেকি তাৰ পৰি গ'ল কোনটো খবৰ নাওখন যায় ইয়াতে ঘাটটো লগত ইয়াৰ পৰা দুধিয়া গৈছে দুধিয়া নে কি চুধিয়া চুটি কি হয় তাৰ গাঁৱৰ এইটো ৰাণীঘাট আমাৰ দিনজান ঘাট বুলি কয় বজাৰ ওচৰত এইটো গুইজানৰ পৰা উত্তম দেৱৰ ৰিপৰ্ট ডেইলি 24